হয়, বৰ্তমান কাকপথাৰত ক্ৰিকেটৰ জ্বৰ। অহা কাইলৈ অৰ্থাৎ 20 তাৰিখৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে কাকপথাৰত ক্ৰিকেটৰ এক মহাৰণ অনুষ্ঠিত হ'ব KPL নামেৰে। KPL হৈছে কাকপথাৰ প্ৰিমিয়াৰ লীগ আৰু কাকপথাৰ প্ৰিমিয়াৰ লীগ সম্পূৰ্ণ এক IPLৰ আৰ্হিৰে অনুষ্ঠিত কৰা এখন খেল হৈছে। এইবাৰ চতুৰ্থবাৰৰ বাবে কাকপথাৰত অনুষ্ঠিত কৰা হৈছে চতুৰ্থ সংস্কৰণ কাকপথাৰত KPL এই মহাৰণখন। এই মহাৰণখনতে KPLখনত আৰু বিভিন্ন দিশ আছে। এই KPLতে আমি আমাৰ শ্ৰদ্ধা শিল্পী ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক স্মৰণ কৰা হ'ব। 1000 শিল্পীয়ে এই ফিল্ডতে তেখেতলোকে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিব এক ক্ৰীড়াংগন আৰু জুবিন গাৰ্গৰ যি মায়াবিনী এই গীতটি পৰিৱেশন কৰিব। ইতিমধ্যে যি ৰিহাৰ্চল চলি আছে, এনেধৰণে ৰিহাৰ্চল চলি আছে। যি মহিলাসকলে আৰু যি যুৱকসকলে কাকপথাৰৰ এইসকলেই আৰু বিভিন্ন অঞ্চলত এনেধৰণে প্ৰস্তুতি চলাই ৰখা হৈছে আৰু 1000 গৰাকী শিল্পীয়ে ইয়াত পৰিৱেশন কৰিব জুবিন গাৰ্গৰ মায়াবিনী আৰু ভূপেন হাজৰিকাৰ এই পৃথিৱীৰ এক ক্ৰীড়াংগন। বৰ্তমানে এই পৃথিৱীৰ এক ক্ৰীড়াংগন এই গীতটো ইয়াত তেখেতলোকে আখৰা চলাই আছে। মোৰ সৈতে আছে উদযাপন সমিতিৰ সভাপতি। সমগ্ৰ এই যি 4 দিনীয়া কাৰ্যসূচী কেনেধৰণে অনুষ্ঠিত কৰা হ'ব এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই 4 দিনীয়া কাৰ্যসূচীৰ বিষয়ে? সঁচাকৈ আমি নিশ্চয়কৈ 5 দিনীয়াকৈ কাকপথাৰ আঞ্চলিক ক্ৰীড়া সন্থা কাকপথাৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ সৌজন্যত আমি পোনপ্ৰথমবাৰৰ বাবে নৈশভাৱে কাকপথাৰ ৰাজহুৱা খেলপথাৰত নৈশভাৱে 5 দিনীয়াকৈ ক্ৰিকেট টুৰ্ণামেণ্টখন আমি আয়োজন কৰিব লৈছোঁ। প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণামেণ্টখন আমি অহাকালিৰ পৰা অহা 24 তাৰিখলৈকে আমাৰ হ'ব আৰু আমি বিচাৰিছোঁ যে সদৌতি ৰাইজৰ কাকপথাৰ ৰাইজৰ বুকুৰ দি মৰম দি আমাক এই অনুষ্ঠানখিনি পতাত আমাক সহায় আগবঢ়াই আহিছে আৰু এই সদৌতি ৰাইজৰ আমি অহাকালিৰ পৰা উপস্থিতি কামনা কৰিছোঁ। অহাকালিলৈ আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পৰা আদি কৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি আয়োজন কৰিছোঁ আৰু সন্ধিয়া 4:30 বজাৰ পৰা আমাৰ নৈশ ক্ৰিকেট প্ৰতিযোগিতাখিনি আমি আয়োজন হ'ব। আমাৰ 8টা টিমে ইয়াত অংশগ্ৰহণ কৰিব আৰু 8টা টিমৰ লীগ মেচৰ জৰিয়তে আয়োজন হ'ব আৰু প্ৰতিদিনে 7খনকৈ খেল আমাৰ অনুষ্ঠিত কৰা হ'ব। 24 তাৰিখে ছেমিফাইনেল 2খন আৰু ফাইনেল হ'ব। আমি সদৌতি ৰাইজৰ আজি অহাকালিৰ পৰা যি আমাৰ নৈশ প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাখনিত সকলোৰে উপস্থিতি কামনা কৰিছোঁ। কাকপথাৰবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। হয়, এই যি ক্ৰিকেটৰ মহাৰণ এই মহাৰণ অনুষ্ঠিত হ'ব সম্পূৰ্ণ 5 দিনীয়া কাৰ্যসূচীৰে। অহা কাইলৈৰ পৰা 24 তাৰিখলৈকে 5 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। মোৰ সৈতে আছে যি এই ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰ্ণৱ মৰাণ ককাইদেউ। তেখেতেও ইয়াত উপস্থিত আছে। কাকপথাৰ ৰাজহুৱা খেলপথাৰত হয়তো সম্পূৰ্ণ এখন বৃহৎ এখন খেল হ'বলৈ গৈ আছে ক্ৰিকেটৰ মহাৰণ। কি ক'ব এই ক্ষেত্ৰত আৰু ৰাইজলৈ কি আহ্বান জনাব? প্ৰথমতে মই কাকপথাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজলৈ ক্ৰীড়াসুলভ সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু লগতে ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে অহা 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে কাকপথাৰ ৰাজহুৱা খেলপথাৰত কাকপথাৰ আঞ্চলিক ক্ৰীড়া সন্থা আৰু কাকপথাৰ ক্ৰিকেট একাডেমীৰ সৌজন্যত আৰু লগতে কাকপথাৰ বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত আমি এক কাকপথাৰ প্ৰিমিয়াৰ লীগ চতুৰ্থ ছিজনৰ আমাৰ অনুষ্ঠিত কৰিবৰ কাৰণে আগবঢ়া হৈছে। এই ক্ষেত্ৰত আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি আশা কৰিছোঁ আৰু এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে এই প্ৰথম দিনা অহা কাইলৈ আমি আৰম্ভণি অনুষ্ঠান হ'ব আৰু অনুষ্ঠানৰ দিনাখন আমি বিভিন্নজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহি আমাৰ ইয়াত পদাৰ্পণ কৰিব আৰু আমাৰ প্ৰায় 8টা দলে ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিব কাকপথাৰ প্ৰিমিয়াৰ লীগত আৰু এই 8টা দলৰ খেলুৱৈসকল ইতিমধ্যে নিবিদা প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু আমি আশা ৰাখিছোঁ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজে এক সুন্দৰ প্ৰতিযোগিতা আচলতে উপভোগ কৰিবলৈ পাব আৰু লগতে আমি আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে আমাৰ উঠি অহা যিসকল প্ৰজন্ম খেলুৱৈসকলে তাৰমানে নিশ্চয় আকৰ্ষিত হ'ব খেলটোৰ প্ৰতি আৰু ইয়াৰ জৰিয়তে আমি ভৱিষ্যতে নিশ্চয় এই অঞ্চলৰ পৰা কাকপথাৰ অঞ্চলৰ পৰা আমাৰ ক্ৰিকেট খেলত আমি ৰাষ্ট্ৰীয় ৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমি সৃষ্টি হ'ব বুলি আমি আশা ৰাখিছোঁ। হয়, বিশেষভাৱে বৰ্তমান সময়ত
যি যুৱ উচ্ছৃংখল আৰু এই যুৱ উচ্ছৃংখলতা আমি ৰোধ কৰাৰ ক্ষেত্ৰত এনেধৰণে এই অনুষ্ঠানবিলাকে যাতে যুৱ উচ্ছৃংখলতা ৰোধ কৰাৰ ক্ষেত্ৰত আমি কিছু ধৰণে আমি যাতে এই অনুষ্ঠানবিলাকে লাভদায়ক হ'ব বুলি আমি আশা কৰোঁ। আৰু এই অনুষ্ঠানৰ লগতে যি এই 8টা টীমে অংশগ্ৰহণ কৰিব এই 5 দিনীয়া কাৰ্যসূচী তাৰ লগতে আমন্ত্ৰণো কিছুমান দল অনুষ্ঠিত কৰিছে। মই পুনৰ সভাপতি অনুযায়ী যি আমন্ত্ৰিত দল কিছুমান আছে, আমন্ত্ৰিত দলকেইটা কোনকেইটা আহিব ইয়াত যি খেলিবলৈ? আমাৰ যোগাযোগ আমি কৰিছিলোঁ। আমি আমাৰ প্ৰতি নিমন্ত্ৰণৰ সন্মান ৰাখি উপায়ুক্ত মহোদয়ৰ এটা টীম আৰু আৰক্ষী অধীক্ষকৰ এটা টীম আৰু কণ্ট্ৰেক্টৰ 11 তেখেতসকলৰ এটা টীম আৰু APDCLৰ তিনিচুকীয়া জিলাৰ এটা টীম আহিব বুলি আমাক কথা দিছে। আৰু এই প্ৰীতিমূলক খেলৰ জৰিয়তে আমি উঠি অহা যুৱক যুৱতীৰ প্ৰতি আমি এটাই আহ্বান, যাতে যিদৰে ৰাগিয়াল দ্ৰব্যই সমাজখনক গ্ৰাস কৰিছে তেনে এটা প্ৰেক্ষাপটত আমি তাৰ বিপৰীতে আমি এই খেলখনৰ যোগেদি এটা প্ৰচাৰ আৰু খেলখনৰ এক জনপ্ৰিয়তা কৰি তোলাৰ উদ্দেশ্যে আমি অনুষ্ঠানটি আমাৰ এই KPL খেলখন আমি আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ এই খেলখনৰ যোগেদি যুৱ প্ৰজন্মৰ মাজত কিবা হ'লেও সাৰ্থকতা লাভ কৰিব। হয়, আমিও আপডেট নাও, যিহেতু এই খেলখনৰ আমি মেডিয়া সহযোগী হিচাপে আমি ইয়াত উপস্থিত আছিলোঁ। আমিও আশা কৰিছোঁ যাতে এই যি 5 দিনীয়া কাৰ্যসূচীত এই 8টা দলে অংশগ্ৰহণ কৰিব আৰু খেলুৱৈসকলে যাতে তেখেতলোকে সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰে আৰু সমূহ ৰাইজৰ উপস্থিতিও আমিও কামনা কৰিলোঁ।